Hello guys, Assalamu alaikum, Namaskar, welcome back to Jamuna Vlogs. Amar Bidyaloy, Amar Gaurav, Amar Alumni, Amar Gaurav. তো বন্ধুসকল মই আজি আছো হুজাই জিলাৰ পূবজাৰণী হাই স্কুলৰ সন্মুখত আৰু বিগত দিনত আপোনালোকে সোশ্যাল মিডিয়াত জানিবলৈ পাৰিছে যে আজি 24 ডিসেম্বৰ 2023 পূবজাৰণী হাই স্কুলৰ প্ৰতিষ্ঠাৰ 44 বছৰ পাছত প্ৰথমবাৰৰ বাবে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ যেটো মহামিলন এটো আজি অনুষ্ঠিত কৰা হৈছে আৰু এই অনুষ্ঠানত আহিবলৈ পাই নিজে বহুত আনন্দিত কাৰণ ইয়াত আমাৰ সন্মানীয় শিক্ষকসকল যিসকল প্ৰাক্তন শিক্ষক বা বৰ্তমানৰ শিক্ষক আৰু যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আমাৰ সিনিয়ৰ সকল আমাৰ জুনিয়ৰ সকল নিজৰ লগৰ সকল সবকে লগ পাই অতিকৈ আনন্দিত হৈছো আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰী উপস্থিত হৈ এই প্ৰগ্ৰামখনত অতি আনন্দৰে উদযাপন কৰিবলৈ লৈছে গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ মই গোটেই দৃশ্যাংশখিনি দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া বৰ্তমান যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইয়াত আহি আছে তেওঁলোকৰ পৰা আমি পুনে পুনে জানিবলৈ চেষ্টা কৰিম যে আজিৰ এই মহামিলনৰ দিনটোত তেওঁলোকৰ মনৰ অৱস্থাটো কেনেকুৱা তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম আজিৰ এই প্ৰগ্ৰামৰ বিষয়ে আপুনি কি ক'ব হয় সঁচাকৈ আজি পূবজাৰণী হাই স্কুল অতি উলহ মালহেৰে ভৰ্তি হৈ পৰিছে আমি সকলো নপুৰণি ছাত্ৰ ছাত্ৰী আজি একেলগ হৈছোঁ আমি সকলোৱে এক সমিল মিল আজি ইয়াতে আমি কৰিম আমি সকলোৱে আমাৰ মনৰ মত বিনিময় কৰিম আমি সকলো 1979 চনৰ পৰা যি কেইগৰাকী ছাত্ৰ ছাত্ৰী আমাৰ এখন বিদ্যালয়ৰ লগত জড়িত আছিলে বা যি কেইগৰাকী বিশিষ্ট ব্যক্তি আমাৰ লগত জড়িত আছে আজি সকলো আহি ইয়াতে উপস্থিত হৈছেহি আমি অতি আনন্দ উপভোগ কৰি আছোঁ আৰু আমাৰ পৰৱৰ্তী কাৰ্যসূচী আছে মত বিনিময় আমি সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী মত বিনিময় কৰিম আৰু আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতাত আজি এখন বিদ্যালয় অতি আনন্দৰে ভৰি পৰিছে আৰু এখন বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰী যি কেইগৰাকী বিদেশত আছে যি কেইগৰাকীয়ে সহযোগ কৰিছে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমি সঁচাকৈয়ে বহুত আনন্দিত আমি উৎফুল্লিত আমি গৌৰৱান্বিত কাৰণ এইখন স্কুল প্ৰতিষ্ঠাৰ পৰা এনে অনুষ্ঠান কেতিয়াও হোৱা নাই আজি যে হৈছে আৰু বিগত এমাহ বা ডেৰ মাহ ধৰি আমি কৰ্মকৰ্তাসকলে যিখিনি কষ্ট কৰিছোঁ সেই কষ্টখিনি আমি আজি উপলব্ধি কৰিছোঁ আমাৰ বহুত ভাল লাগিছে আৰু মোৰ সকলো এলুমিনাছ বন্ধু বান্ধৱীসকললৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰি আজি এইখিনি বক্তব্য মই আগবঢ়ালোঁ ধন্যবাদ কেনেকুৱা পাইছে আপুনি আজি এই প্ৰগ্ৰামটো হয় জামালউদ্দিন নপুৰণি চবক একেলগে পাই বহুত ভাল লাগিছে আৰু যিসকল উদ্যোক্তাই মানে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পৰা যিসকল উদ্যোক্তাই আজি এই সমাৰোহটো আয়োজন কৰিছে সেইসকললৈ আন্তৰিক ধন্যবাদ আৰু আগলৈ অনাগত দিনত এনেকুৱা কাৰ্যসূচী ধাৰাবাহিকভাৱে চলি যাওক তাৰে কামনা কৰিলোঁ ধন্যবাদ আজিৰ দিনটোত কেনেকুৱা অনুভৱ কৰি আছে পূবজাৰণী হাই স্কুলৰ আমি গেটসমূহত থিয় হৈ আজি এনেকুৱা এটা আনন্দৰ দিন আমি ভাবি আছোঁ যিটো নেকি মই ইয়াৰে প্ৰাক্তন ছাত্ৰ হিচাপে আজি আমাৰ ছিনিয়ৰ জুনিয়ৰ চবকে একেলগ পাই আমি বিৰাট আনন্দিত আৰু সুখী হৈছোঁ আৰু আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকল যিসকলে মানে আমাক পঢ়াইছিলে তেওঁলোককো কিছুমানৰ লগ পাইছোঁ আৰু আমাৰ বৰ্তমানৰ শিক্ষকসকলক লগ পাইছোঁ আৰু বিশেষকৈ আমি এই যে সমাৰোহটো আয়োজন কৰা যিসকল মানে ব্যক্তি যেনে আপোনাৰ সভাপতি সম্পাদকে আদি কৰি বিষয়ববীয়াসকলে আজি এই সমাৰোহৰ আয়োজন কৰিছে যাৰ কাৰণে তেওঁলোকক আমি প্ৰাক্তন ছাত্ৰ হিচাপে তেওঁলোকক আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তো প্ৰিয় ভিউৱাৰ্ছ এতিয়া আমাৰ লগত আছে বিশিষ্ট সমাজসেৱক চাহাবুদ্দিন ডাঙৰীয়া মই আপোনাৰ পৰা আচলতে জানিব বিচাৰিম যে আজিৰ এই মহাসন্মিলন যিটো আছে মহামিলন প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ ইয়াত আহি পেলাই আপোনাৰ অনুভূতিটো কি বা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে আপুনি আমাৰ দৰ্শকক কি ক'ব হয় মই আজি নমাটি জিপিৰ গণিপুৰত ওচৰত লাগি থকা পূবজাৰণী হাই স্কুলখনত আহি উপস্থিত হৈ যে আমি দেখিব পাওঁ যে এই স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ যিটো সমাৰোহ এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মনত যিটো আনন্দ দেখিছোঁ আমি এই তেওঁলোকৰ আনন্দিত লগত ময়ো আনন্দিত যিহেতু একেলগতে ইমান বছৰ নপুৰণিসকল একলগত হৈছে আজি খুব ভাল লাগিছে এইখন স্কুলৰ যেনেকুৱা ধৰণৰ আয়োজন কৰিছে মই ভাবোঁ এনেকুৱা ধৰণৰ বিভিন্ন স্কুল কলেজ আছে এনেকুৱা ধৰণৰ আয়োজন কৰিলে মানুহৰ মাজত কিছু হাঁহি ধেমালি হয় ভয় ফূৰ্তি হয় চিনাকি হয় আমি এজনে আনজনক যেতিয়া চিনি পাম বাটে ঘাটে ক'ৰবাত দেখিলেও মাত এষাৰ দিম এই স্কুলখনৰ বহুত পুৰণি ইতিহাস আছে ইয়াত আহি গম পাওঁ যে এইখন স্কুলৰ পৰা আপোনাৰ পঢ়া শুনা কৰি বিভিন্ন জেগাত চাকৰি কৰিছে বিভিন্ন দল সংগঠনৰ নেতৃত্ব দিছে সাংবাদিকতা কৰিছে নিশ্চয় এই অঞ্চলবাসীৰ ওপৰত আমাৰ স্নেহ আৰু মৰম বেছিকৈ থাকিব ভৱিষ্যত দিনত এই স্কুলখন আৰু ভালকৈ চলক তাৰে আমি এই স্কুলখনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ লগতে আমি যিমানটো পাৰোঁ স্কুলখন সহায় সহযোগিতা কৰি যাম বুলি আশা ৰাখিলোঁ